Hello dear student, welcome to Let's Learn English. Dear student, today we are going to discuss a very interesting and important chapter from Vistas, and the name of the chapter is On the Face of It. The chapter is all about Derry, a little boy having an acid burnt face, and Mr. Lame, an old person having a thin leg. Before meeting Mr. Lame, Derry was a quite shy, lonely and withdrawn boy. He is 14. He has quite a negative attitude towards life and people. He is totally alienated. His burnt face has created a deep sense of inferiority complex in him. Man's uncharitable remarks have hurt his sentiments. He avoids man and their company. But Derry's brief association with Mr. Lame proves to be quite effective. Mr. Lame motivates him to think positively about life, people, and things. Mr. Lame has shown him the brighter side of life. Mr. Lame himself was a physically impaired person with a thin leg. Children teased him by calling Lemmy Lame. He still loved them and distributed toffees to them. He kept his doors open for all. He enjoyed and loved meeting people. His attitude towards life was totally positive, and Derry was impressed by Mr. Lame's positivity and acceptance towards life. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আছো অন দ্য ফেচ অফ ইট নামৰ চেপ্টাৰটো। আজি সেই চেপ্টাৰটোৰ প্ৰতিটো লাইন এনালাইজ কৰাৰ পিছত যেটো ব্ৰিফ সামাৰি হয় সেই সামাৰিটো আলোচনা কৰিম। তো ইয়াতে চেপ্টাৰটো কিহৰ ওপৰত হয় আমি হয়তো থুলমূল আইডিয়া পালোৱে। তো এবাউট দ্য চেপ্টাৰ আমি চাইলো কি আছে। দ্য চেপ্টাৰ ইজ এবাউট এ সেন্স অফ লছ এণ্ড আইসোলেশ্যন এণ্ড হাউ টু অভাৰকাম ফ্ৰম ইট। এইটো কিহৰ ওপৰত হয়? এ সেন্স অফ লছ এণ্ড আইসোলেশ্যন। মানুহ যে অকলশৰীয়া হৈ যায় জীৱনত কিবা এটা হেৰুৱাৰ পিছত বা জীৱনত যেতিয়া আমাৰ হতাশ হৈ যাওঁ তেতিয়া আমি আইসোলেশ্যনত ভুগো বা আইসোলেট হৈ যাওঁ। তো সেই ফিলিঙৰ ওপৰত হয়, সেই অনুভৱৰ ওপৰত হয় আৰু কেনেকুৱাকৈ তাৰ পৰা ওলাই আহিব পাৰি তাৰ ওপৰত হয়। ইট shows us how a physically challenged boy alienated from the society suffers from a tremendous sense of inferiority complex, and how a special defiant person with positive attitude accepts life as it comes, teaches the little boy what life really is. কেনেকুৱাকৈ এজন ব্যক্তি যিজন নেকি সদায় পজিটিভ কথাবিলাক ভাবে বা জীৱনৰ প্ৰতিটো ঘটনাকে পজিটিভ দৃষ্টিৰে চাই, সেই ব্যক্তিয়ে ডেৰী নামৰ ল'ৰাজন যিজনক নেকি সমাজৰ পৰা বহিষ্কৃত কৰা হৈছে বুলি ভাবি লৈছিলে বা যিজনে নেকি নিজকে আইসোলেট কৰি লৈছিলে, সেই ব্যক্তিজনৰ বা সেই ল'ৰাজনৰ জীৱনত মিষ্টাৰ লেম নামৰ সেই পজিটিভিজম থকা ব্যক্তিজনৰ কি প্ৰভাৱ পৰিছে বা কেনেকুৱাকৈ সেই সৰু ল'ৰাজন নিজৰ নিগেটিভ এটিটিউডৰ পৰা বা নিজৰ জীৱনৰ হতাশাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে তাৰ ওপৰত চেপ্টাৰটো হয়। তো আমি গমে পালোঁ মেইন কেৰেক্টাৰ হিচাপে দুটা কেৰেক্টাৰ পাম। এটা হ'ল ডেৰী, এ ইয়াং বয় অফ 14 হেভিং এ বাৰ্ণ্ট ফেচ। ডেৰীৰ এজন সৰু ল'ৰা আছিলে, বয়স আছিলে 14 ইয়াৰ্ছ, কিন্তু ডেৰীৰ ইমান কম বয়সতে জীৱনত এটা অঘটন ঘটিছিলে। সেইটো হ'ল ডেৰীৰ মুখৰ একফাল কি হৈ গৈছিলে, এচিডে পুৰি পেলাইছিলে। ওৱান ছাইড অফ হিজ ফেচ ইজ কমপ্লিটলি ইটেন আপ বাই এচিড। ডেৰীৰ শব্দমতে বা ডেৰীয়ে কোৱা বাক্যমতে ডেৰীৰ মুখখন এচিডে খাই পেলাইছিলে বা ডেৰীৰ জীৱন এচিডে খাই পেলাইছিলে। কেৱল পুৰা নাছিলে, খায়ো পেলাইছিলে। আৰু ছেকেণ্ড পাম আমি মিষ্টাৰ লেম। মিষ্টাৰ লেম আছিলে এন অল্ড মেন উইথ এ টিন লেগ এজ ওৱান অফ হিজ লেগছ ৱাজ ব্লন অফ ইন দ্য ৱাৰ। যুদ্ধৰ সময়ত কি হৈছিলে, মিষ্টাৰ লেমৰ এটা ভৰি কি হৈ গৈছিলে, কাটিবলগীয়া হৈছিলে বা এটা ভৰি তেওঁৰ ইনজিউৰ হোৱাৰ ফলত কি হৈছিলে, তাত টিন লগাবলগীয়া হৈছিলে বা আৰ্টিফিচিয়েল ভৰি লগাবলগীয়া হৈছিলে। হি ইজ এ পাৰ্চন উইথ পজিটিভিজম। মিষ্টাৰ লেম এজন ব্যক্তি হয় যিজনৰ মাজত নেকি পজিটিভিজমে ভৰি আছে।
একচেপ্টেঞ্চ আৰু লগতে আছে একচেপ্টেঞ্চ জীৱনত যি হওক মিষ্টাৰ লেমে কি কৰে পজিটিভ ৱেত একচেপ্ট কৰে যি হয় ভালে হয় বুলি একচেপ্ট কৰি লয় টুৱাৰ্ডছ লাইফ থিংছ এ পিপল মানুহেই চাহে বেয়া এটা কৰক বা চিটুৱেশ্যনেই কৰক বা বেলেগ কিবা বস্তুৱেই তেওঁৰ জীৱনত বেয়া কৰক কিন্তু তেওঁ গোটেই বস্তুবিলাক যি হয় ভাল হয় বুলি পজিটিভ ৱেত লোৱা এজন ব্যক্তি আমি ইম্পৰ্টেঞ্চ পইণ্ট যদি চেপ্টাৰটোৰ আলোচনা কৰোঁ প্ৰথমতে আমি কি পাম Derry, a 14 years old boy, gets into Mr. Lem's garden by climbing over the garden wall. Full stop. Hoba lagibo. He gets into it not to steal apples but to get peace and loneliness as he thinks nobody is inside it. ডেৰী এনেকুৱা এজন ল'ৰা আছিলে যাৰ জীৱনত হতাশাই ভৰি পৰিছিলে ডেৰী নিজৰ জীৱনত কি বিচাৰিছিলে শান্তি বিচাৰিছিলে অকলশৰীয়াকৈ থাকিব বিচাৰিছিলে সেইকাৰণে ডেৰীয়ে কি কৰিছিলে মিষ্টাৰ লেমৰ ঘৰৰ বাগিচাত কি কৰিছিলে গাৰ্ডেনৰ থকা সেই ৱালটো বগাই পিছফালেদি সোমাইছিলে ফ্ৰণ্টত যদিও গেট খোলা আছিলে ডেৰীয়ে সোমোৱা নাছিলে আৰু ডেৰী ভাবিছিলে সেই গাৰ্ডেন বা সেই বাগিচাটো কি কোনো নাই বাগিচাটো খালী বাগিচা তাত গ'লে মই শান্তি পাম মানুহৰ পৰা দূৰত নিজকে অলপ সময়ৰ কাৰণে ৰাখিব পাৰিম বুলি ডেৰীয়ে ৱাল বগাই মিষ্টাৰ লেমৰ গাৰ্ডেনত কি কৰিছিলে এণ্টাৰ হৈছিলে মিষ্টাৰ লেম ডিস্পাইট বিং ফিজিকেলি চেলেঞ্জড এজ ওৱান অফ হিজ লেগছ blown off in the war is cheerful and tries to comfort other Mr. Lem কি কৰিছিলে সদায় নিজৰ ভৰি এটা যদিও তেওঁৰ কি হয় ফিজিকেলি ডিজেবল হয় তথাপিও মিষ্টাৰ লেমে ট্ৰাই কৰিছিলে মানুহক বা নিজেই নিজক শান্তিত ৰাখিবলৈ বা নিজক সুখ দিবলৈ বা আনকো কমফৰ্ট দিবলৈ সদায় চেষ্টা কৰিছিলে হি কিপছ হিজ হাৰ্ট এণ্ড গেট অপেন ফৰ অল তেওঁৰ জীৱনত কি কৰিছিলে নিজৰ হাৰ্টটো সকলোৰ কাৰণে অপেন ৰাখিছিলে আৰু লগতে ঘৰৰ বা পদূলিৰ যিটো দৰ্জা থাকে সেইটো সকলোৰে কাৰণে অপেন ৰাখিছিলে সব মানুহ আহিব পাৰে তেওঁৰ তাত বা সব মানুহ তেওঁৰ ঘৰত ওয়েলকাম তেওঁ কৰিছিলে বা তেওঁৰ জীৱনতে ওয়েলকাম কৰিছিলে তেওঁলোকক কি কৰিছিলে কমফৰ্ট দিয়া চেষ্টা কৰিছিলে থাৰ্ড আছে দেয়াৰ আৰ নো কাৰ্টেন্স ইন মিষ্টাৰ লেমছ হোম আমি গম পাওঁ যে মিষ্টাৰ লেমৰ ঘৰত কোনো ধৰণৰ খিৰিকীৰ পৰ্দা নাছিলে বিকজ হি ইজ নট ফণ্ড অফ কাৰ্টেন্স কাৰণ তেওঁ কাৰ্টেন ভাল পোৱা নাছিলে ডেট শ্বাট থিংছ আউট যিবিলাকে নেকি বাহিৰৰ বস্তু বাহিৰত ৰাখে শ্বাটিং থিংছ ইন আৰু ভিতৰৰ বস্তু ভিতৰত ৰাখে পৰ্দা এটা থকাৰ লগে লগে হয়তো বতাহ ভিতৰত আহিব নোৱাৰে বা লাইট এয়াৰ ভিতৰত আহিব নোৱাৰে বা ভিতৰৰ বস্তু বাহিৰত যাব নোৱাৰে যিটো নেকি মিষ্টাৰ লেমে বেয়া পাইছিলে তেওঁ যিকোনো চিটুৱেশ্যন একচেপ্ট কৰিছিলে তেওঁ লাইটকো ভাল পাইছিলে তেওঁ ডাৰ্কনেছকো ভাল পাইছিলে তেওঁ বতাহো ভাল পাইছিলে তেওঁ কি ভাল পাইছিলে অন্যান্য ধৰণৰ চিটুৱেশ্যনবিলাকো ভাল পাইছিলে হি লাইকছ লাইট এজ ৱেল এজ ডাৰ্কনেছ টু হি লাইকছ টু হিয়াৰ উইণ্ড তেওঁ কি কৰিছিলে বতাহৰ শব্দ শুনিও ভাল পাইছিলে বা লাইট ভাল পাইছিলে তেওঁ আন্ধাৰো ভাল পাইছিলে সেইকাৰণে তেওঁ ঘৰত কোনো ধৰণৰ পৰ্দা ৰখা নাছিলে নেক্সট পইণ্টটো আমি পাম মিষ্টাৰ লেম হেজ এ ফ্ৰেণ্ডলি এণ্ড পজিটিভ এটিটিউড এইটো আমি গম পালোঁৱে তেওঁৰ এটিটিউড ফ্ৰেণ্ডলি হয় আৰু তেওঁৰ এটিটিউড পজিটিভো হয় হি টেলছ ডেৰেক হ'ব নালাগিছিলে হি টেলছ ডেৰী ডেট হি টু ইজ হেণ্ডিকেপ্ড এণ্ড লাভছ অল ক্ৰিয়েচাৰ্ছ মেড বাই God because nothing in this world is worthless even weights have their own value he advises Derry to think ডেৰীৰ আচল নাম ডেৰেক আছিলে কিন্তু আমি ডেৰী বুলি যিহৰ কাৰণে যিহেতু চেপ্টাৰটোত উল্লেখ কৰা আছে সেইকাৰণে মই ডেৰী বুলিয়েই ইউজ কৰি আছোঁ আচলতে এইটো কাটিব নালাগে ডেৰী আচল নামটো ডেৰেকে হয় চবেই ডেৰী বুলি মাতিছিলে কাৰণ ডেৰী বুলি মাতিলে ডেৰেকে ভাল পাইছিলে তো সেইকাৰণে মই এইটো তোমালোক হয়তো ভাবিবা যে ডেৰী আকৌ ডেৰেক কেনেকৈ হ'ল সেইকাৰণে মই এক্সপ্লেইন কৰিলোঁ টু থিংক অফ দ্য বিউটিফুল অবজেক্টছ অফ দ্য ৱৰ্ল্ড এণ্ড নেভাৰ বিলিভ অন ইউৰ আইজ বাট টু বিলিভ ইউৰ আৰ্ছ এভইড পিপলছ কমেণ্টছ এণ্ড লাভ অল মেনকাইণ্ড বিকজ হেট্ৰেড corrodes us and hurts more than acids. He considered Derek to be his friend.
মিষ্টাৰ লেমে ডেৰিক শিকাইছিলে বা ডেৰেকক শিকাইছিলে কি শিকাইছিলে যে জীৱনত মানুহে কি কয় কি কমেণ্ট দিয়ে সেইবিলাক নুশুনি তুমি নিজে কি শুনিব বিচাৰা তুমি নিজে কি ভাল পোৱা সেইটো অনুভৱ কৰা সেইটোক তুমি ভেলু কৰা সেই থিংকিঙত তুমি কি কৰা পজিটিভিটি আনা তেতিয়াহ'লে তুমি জীৱনৰ যিকোনো সিচুৱেশ্যনৰ পৰা কি কৰিব পাৰিবা ওভাৰকাম হ'ব পাৰিবা বা সিচুৱেশ্যন একসেপ্ট কৰি আগবাঢ়ি যাব পাৰিবা আমি জীৱনত কিবা এটা বস্তু বেয়া পালে সেই বস্তুটো আমাক বেছিকেহে পুৰে বেছিকে অশান্তি দিয়ে এচিডে পুৰাতকেও বেছিকে কষ্ট আমাক দিয়ে বুলি মিষ্টাৰ লেমে কৈছে আৰু আছে মিষ্টাৰ লেম টেলছ এ ষ্টৰী টু গিভ ডেৰেক এ লেসন এইখিনিতে মিষ্টাৰ লেমে ডেৰিক পজিটিভিটি ডেৰিৰ জীৱনত আনিবলে এটা ষ্টৰী কৈছিলে সেই ষ্টৰীটো মতে once there was a timid man who refused to come out in fear and fatal accident in his own room a picture fell off the wall on his head and he died the chance Derek's attitude and he takes interest in Mr. Lem's talking and likes to listen more to Mr. Lem and wants to help Mr. Lem in his work. মিষ্টাৰ লেমে ডেৰিক এদিনাখন এটা ষ্টৰী শুনাইছিলে সেই ষ্টৰীটো হ'ল এজন মানুহজন অলপ ভয়াতুৰ মানুহ আছিলে মানুহজন নিজৰ ঘৰৰ পৰা বাহিৰত ওলোৱা নাছিলে তেওঁ ডিচাইড কৰিছিলে যে বাহিৰত ওলালে মোৰ যদি এক্সিডেণ্ট হয় মই যদি ৰাস্তাত যাওঁ তাত যদি গাড়ী এটাই মোক খুন্দিয়াই দিয়ে মই যদি বাহিৰত ওলাওঁ কোনোবা মানুহ যদি বেনানা মানে কল খাই তাৰ বাকলি যদি পেলাই থৈছে মই যদি তাত স্লিপ কৰোঁ মোৰ মাথা যদি ফাটি যায় মই যদি বাহিৰত ওলাওঁ কোনোবা ছোৱালীক যদি মই ভাল পাওঁ আৰু ছোৱালী যদি মোক ৰিজেক্ট কৰে আৰু সেই লাজে বা ভয়ে মই যদি সুইচাইড কৰি মৰি যাওঁ সেই ভয়ত মানুহজনে নিজকে ৰুম এটাতে বন্দী কৰি ৰাখিছিলে কিন্তু এদিনাখন কি হ'ল সেই ৰুমত থকা এটা ফটো ফ্ৰেম বা কাৰ্ডবৰ্ড এটা মানুহজনৰ মাথা থৰি পৰিল মানুহজন তেনেকৈ মৰি থাকিল তো মিষ্টাৰ লেমে কৈছে তোমাৰ জীৱনত যি হ'বলগীয়া থাকিব সেইটো হ'বই তুমি ইমান ভাবি একো লাভ নহয় তুমি ইমান প্ৰিকশ্যন লৈও হয়তো তুমি কি কৰিব নোৱাৰিবা বা প্ৰিভেণ্ট কৰিব নোৱাৰিবা সেইকাৰণে জীৱনক তেনেকুৱাকৈ একচেপ্ট কৰা যেনেকুৱাকৈ ই আমাৰ লগত আছে তো সেইখিনি কথা শুনাৰ পিছত ডেৰিৰ জীৱনতো পজিটিভিটি আহি গৈছিলে আৰু ডেৰিয়ে কৈছিলে আজিৰ পৰা মা মোক বাধা দিলেও মই ঘৰৰ পৰা ওলাই আহিম বা মই ওলাই আহি আপোনাক সহায় কৰিম আপোনাক মই আপেল পাৰাত সহায় কৰিম বুলি কৈছিলে ডেৰি নিজৰ মনত পজিটিভিটি বা পজিটিভ এটিটিউড আনি লৈছিলে আমি লাষ্টত কি পাম ডেৰি so impressed and comes back to Mr. Lem's despite his mother's strong dissuasion ডেৰিৰ মায়ে যদিও মানা কৰিছিলে ডেৰিয়ে কি কৰিছিলে মিষ্টাৰ লেমক হেল্প কৰিবৰ কাৰণে পুনৰ ওলাই আহিছিলে ইমান দিন ডেৰি নিজকে আইচলেটেড কৰি ৰাখিছিলে য'ত কোনো নাথাকে তাতহে থাকিছিলে কিন্তু এতিয়া ডেৰি নিজৰ ঘৰৰ পৰা ওলাই আহিছে নিজৰ মা বাধা দিয়া সত্ত্বেও ওলাই আহিছে কাৰণ মায়ে ভয় খুৱাইছিলে বা মায়ে সদায় কি কৰিছিলে ডিমোটিভেট কৰিছিলে যে তুমি বাহিৰত যাবা আনে তোমাক বেয়াকৈ ক'ব তোমাৰ বেয়া লাগিব তুমি বাহিৰত নাযাবা কিন্তু মিষ্টাৰ লেমে ডেৰিক যেতিয়া পজিটিভ এটিটিউড ডেৰিৰ জীৱনত দি দিছিলে বা পজিটিভ থিংকিং দি দিছিলে তেতিয়া ডেৰিয়ে কি কৰিছিলে ওলাই আহিছিলে নিজৰ ঘৰৰ পৰা মিষ্টাৰ লেমৰ গাৰ্ডেনৰ উপলক্ষে আৰু লাষ্টত আমি কি পাম ডেৰি ইউজ টু ৰিমেইন ডিজেক্টেড এণ্ড হেড নিগেটিভ থটছ He was always worried about his face and how people commented on his burnt face. But after meeting Mr. Lem, the person with all positivism and acceptance towards life, people's and things, he also started developing positive thoughts and not cared about what people thought about him and his face. Mr. Lem shown him the brighter side of his life and teaches him not to shy away and hide from reality. Mr. লেমে শেষত কি কৰিছিলে ডেৰিক ইনস্পায়াৰ কৰিছিলে আৰু ডেৰিয়ে এতিয়া মানুহে কি ভাবে ডেৰিৰ কথা মানুহে কেনেকুৱাকৈ কোনটো দৃষ্টিৰে চাই ডেৰিৰ পুৰা মুখখনিলৈ বা মানুহে ডেৰিক কি শব্দইদি হাৰ্ট কৰে ডেৰি সেইবিলাক কেয়াৰ কৰা বন্ধ কৰি দিছিলে ডেৰি কেয়াৰ কৰা নাছিলে ডেৰি জীৱনৰ পজিটিভ ৱে চাইছিলে ডেৰি জীৱনৰ ব্ৰাইটাৰ ৱে চাইছিলে য'ত নেকি ডেৰি আনন্দ উপভোগ কৰিব পাৰিব য'ত নেকি ডেৰি নিজকে শান্তি দিব পাৰিব তো সেনেকুৱা এটা পজিটিভ এটিটিউড ডেৰিৰ জীৱনত আহি গৈছিলে মিষ্টাৰ লেমক লগ পোৱাৰ পিছত আৰু শেষৰ চিনত আমি কি দেখা পাম যে মিষ্টাৰ লেমে নিজে আপেল পাৰিব যাওঁতে ডেৰি কি কৰিছিলে
যেতিয়া ঘৰৰ পৰা আহিছিলে হয়তো অলপ দেৰি হৈছিলে তো মিষ্টাৰ লেম যিটো লাডাৰ আছিলে সেই জখলাৰ পৰা খৰি পৰি বা ওপৰৰ পৰা পৰি তেখেতৰ মৃত্যু হৈছিলে আৰু দেৰি আহি তেখেতক মৃত অৱস্থাত দেখা পাইছিলে আৰু চিঞৰি চিঞৰি কান্দিছিলে তো এইখিনি হ'ল চেপ্টাৰটোৰ যিটো মেছেজ বা এইখিনি হ'ল চেপ্টাৰটোৰ এক্সপ্লেনেশ্যন বা ইম্পৰ্টেণ্ট পইণ্ট কেইটা আশা কৰিছোঁ তোমালোক ভাল পাইছা আকৌ লগ পাম নেক্সট এটা ভিডিঅ' বা নেক্সট কুৱেশ্যন আনচাৰৰ লগত তেতিয়ালে ভিডিঅ'টো যদি ভাল পোৱা সাবস্ক্ৰাইব কৰি থাকা আৰু ষ্টে হোম এণ্ড ছেফ